জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ কুৱেশ্যন 10 সেশ্যন, যিটো কুৱেশ্যন 10 সেশ্যন টাইম এণ্ড ৱৰ্ক এই চেপ্টাৰটোৰ লগত ৰিলেটেড। আমি ইয়াৰ আগৰ ভিডিঅ'টোত টাইম এণ্ড ৱৰ্কৰ ওপৰত ৰিলেটেড কনচেপ্টবোৰৰ বিষয়ে আমি শিকিছিলোঁ। যিসকলে এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই তেওঁলোকে ওপৰৰ আই বটানত গৈ সেই ভিডিঅ'টো এবাৰ চাই ল'বলৈ অনুৰোধ জনোৱা হ'ল। লগতে আজি আমি তাৰ পাছত কেনেকুৱা ধৰণৰ সেই কনচেপ্টবোৰৰ ওপৰত ৰিলেটেড কেনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ কম্পিটিটিভ এক্সামিনেশ্যনবোৰত আহিব পাৰে তাৰ ওপৰতে আমি আলোচনা কৰিম। আৰু 10টা কুৱেশ্যন যেনেদৰে আগতেও লৈ আহোঁ ঠিক তেনেকৈ 10টা কুৱেশ্যন কেনেদৰে ছল্ভ কৰিব লগা হয় তাৰ বিষয়ে আমি আলোচনা কৰিম। এইখিনিতে কুৱেশ্যন 10 সেশ্যনটো আৰম্ভ কৰিবলৈ যোৱাৰ আগতে মই আপোনালোকক ওচৰত ক্ষমা প্ৰাৰ্থী এইকাৰণে যে যেতিয়া ইউটিউব চেনেলটো আৰম্ভ কৰিছিলোঁ সেইটো সময়ত প্ৰায় শনিবাৰে প্ৰত্যেক সপ্তাহৰ শনিবাৰে এটা ভিডিঅ' দিয়াৰ এটা পৰিকল্পনা কৰা হৈছিল। কিন্তু এতিয়া দুৰ্ভাগ্যবশতঃ মই প্ৰায় 20-25 দিনৰ পাছত আপোনালোকৰ ওচৰত আকৌ থিয় দিছোঁহি। কাৰণটো এইটোৱেই যে যোৱা মাহৰ আগষ্ট মাহৰ 8 তাৰিখে মোৰ দেউতাক মই হেৰুৱাব লগা হ'ল। গতিকে সেইকাৰণে আপোনালোকৰ ওচৰত সেই কণ্টিনিউটিটো মই বজাই ৰাখিব নোৱাৰিলোঁ। তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী হয় আপোনালোকৰ ওচৰত। তথাপিও যি হ'ব লগা আছেতো হৈ গ'ল। এতিয়া যাতে আমি আকৌ সেই যাত্ৰাটো আৰম্ভ কৰিব পাৰোঁ, অলপ ৰৈ গৈছে যদিও তাৰ আশাৰে আপোনালোকৰ পৰা আশা কৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব। আহকচোন এতিয়া আমি কুৱেশ্যন 10 সেশ্যনৰ প্ৰথম কুৱেশ্যনটো ল'বলৈ আগবাঢ়োঁ। কুৱেশ্যন 10 সেশ্যনৰ প্ৰথম কুৱেশ্যনটো হৈছে Ram can do a piece of work in 12 days while Raju can do a piece of work in 20 days. If both work it together, time will they take to do the work is? অপশ্যন কেইটা দিয়া আছে। এতিয়া আমি যিখিনি কনচেপ্ট অলৰেডি শিকি আহিছিলোঁ সেই কনচেপ্টবোৰৰ ওপৰত ৰিলেটেড আমি সেই কনচেপ্টবোৰ যিখিনি বুজাবলৈ ট্ৰাই কৰিছিলোঁ সেইখিনিৰ যদি আপোনালোকে বুজিছে তেতিয়াহ'লে ভাল কথা। যদি অলপ খোকোজা আছে, কনফিউজন আছে, তেতিয়াহ'লে আজি এইখিনি কুৱেশ্যন 10টা যদি আমি ছল্ভ কৰি দিওঁ তেতিয়াহ'লে সেই আশা কৰোঁ সেই যিখিনি আপোনালোকৰ ডাউট আছিল সেইখিনি ক্লিয়াৰ হৈ যাব বুলি আশা ৰাখিছোঁ। আহকচোন ফাৰ্ষ্ট কুৱেশ্যন, Ram can do a piece of work in 12 days while Raju can do a piece of work in 20 days. কৈছে যে ৰামে এটা কাম 12 দিনত কৰে আৰু ৰাজুৱে একেটা কামকে 20 দিনত কৰে। তেতিয়াহ'লে তেওঁলোক দুইজনকে যদি লগ খুৱাই একেটা কাম কৰিবলৈ দিয়া হয় তেনেহ'লে সেই কামটো তেওঁলোকে কিমান দিনত কৰিব? আমাৰ কুৱেশ্যনটো সেইটোৱে সুধিছে। চাওক, ৰামে কিমান দিনত কৰে? ৰামে 12 ডেইজত কৰে, ৰাইট? তেতিয়াহ'লে ৰামে আৰু ৰাজুৱে কিমান দিনত কৰে? ৰাজুৱে 20 ডেইজত কৰে। এতিয়া যদি ৰামে 12 দিনত কামটো কৰে তেতিয়াহ'লে এদিনত কিমান কৰিব? Ram can do in 1 day do the work in 1 day is equal 1/12 part of the work হয়নে? ৰামে যদি এটা কাম 12 দিনত কমপ্লিট কৰে তেতিয়াহ'লে ৰামে এদিনত সেই কামটোৰ 1/12 পাৰ্ট কৰিবনে? কাৰণ এই কনচেপ্টটো আমি ফাৰ্ষ্ট
যেটো ভিডিওত কনসেপ্টৰ ওপৰত বনোৱা হৈছিল তাতে আমি শিকিছিলোঁ যে এটা কাম যদি এজনে x দিনত কৰে তেতিয়াহ'লে এদিনত তেওঁ গোটেই কামটো 1/x পাৰ্ট কৰিব ৰাইট ৰাজুৱে তেতিয়াহ'লে কিমান কৰিব ৰাজু can do the work in 1 day right 1 days নহয় ভুল হৈছে 1/20 part of the work okay তেতিয়াহ'লে ৰাম আৰু ৰাজুৱে এদিনত 1/12 কৰে আৰু ৰাজুৱে কৰে এদিনত 1/20 তেতিয়াহ'লে এদিনত দুইজনক যদি লগ কৰাই দিয়া হয় তেতিয়াহ'লে কি হ'ব ৰাম প্লাস ৰাজু যদি একেটা কামকে এদিন কৰিবলৈ দিয়া হয় এদিনত তেতিয়াহ'লে কিমান কৰিব in 1 day 1/12 plus 1/20 নহবনে মানে ইহঁতৰ যদি আমি এলচিয়াম লওঁ 60 5 হল 3 হল 8/60 হল রাইট তেতিয়াহ'লে ইয়াক যদি আমি সিম্পলিফিকেশন কৰোঁ sorry 5 2/15 হ'ব তেতিয়াহ'লে ৰাম আৰু ৰাজুৱে এদিনত যদি কামটো কৰে 2/15 পাৰ্ট অফ দ্য টোটেল ৱৰ্ক তেতিয়াহ'লে আমি সেকেন্ড কনসেপ্টৰ পৰা পাওঁ যদিহে এজন মানুহে এটা কাম এদিনত 1/x পাৰ্ট কৰে তেতিয়াহ'লে গোটেই কামটো কৰিবলৈ তেওঁক x days লাগে এবাৰ চাই ল'বচোন তেতিয়াহ'লে ৰাম আৰু ৰাজুৱে এক দিনত 2/15 পাৰ্ট যদি কৰে তেতিয়াহ'লে গোটেই কামটো কৰিবলৈ কিমান লাগিব therefore total time taken by Ram and Raju is equal কিমান হ'ব 1/x হলে x days লাগে 2/15 হলে কিমান হ'ব তেটা ৰেচিপ্ৰকেল মানে 1/2/15 রাইট মানে উপর 15 হ'ব তলত 2 এটো যদি আমি কৰো তেতিয়ালে এনেকে মিক্স ফ্র্যাকশন হয়নে গটিকে এইটো হৈছে 7 দিন 7.5 দিন লাগিব ৰাম আৰু ৰাজুক যদি দুইজনকে একেলগতে কামটো কৰিবলৈ দিয়া হয় এয়া হৈছে আমাৰ আনসাৰ হেতু তেতিয়ালে আনসাৰটো হ'ব বি 7.5 দিন রাইট আমি এটা 2 নম্বৰ কোৱেশ্চনটো লবলৈ গৈছো তাত লিখা আছে 24 men can complete a given job in 40 days the number of the men required to complete the job in 32 days is মোৰ যদি ভুল হোৱা নাই আমি প্ৰথম ভিডিওটো কনসেপ্টৰ একদম লাষ্টত এটা ফৰ্মুলা পাইছিলো তাত কি আছিল m1 d1 h1 divided by w1 is equal m2 d2 h2 divided by w2 ইয়াত w1 আৰু w2 ডেনট কৰিছে work m1 m2 এ কৰিছে number of men d1 d2 এ কৰিছে number of days আৰু h1 আৰু h2 এ কৰিছে number of hour right এতিয়া ইয়া কোৱেশ্চনটোত কৈছে 24 men can complete a given job in 40 days etia easy to question dia ase eto ami ei formula to use kori ami koribo paru bhalke mon koribo 24 jon manu he m1 is equal to 24 d1 is equal to kiman dinot complete korise 40 days right next to koise the number of men required to complete the job in 32 days tetia hole second condition of d2 equal kiman koise 32 days dia ase kiman manu lagibo etu amak uliabo lage etu eta question mark right tetale ami yar par sabo parone yat ghonta hour kotha kono ullekh kora nai gotike ami yat h1 aru h2 na lage work done w1 aru w2 na lage thik ase karon kam eketai w1 is equal w2 right কাৰণ একেটা কামকে কথা কোৱা নাই জানো কোৱেশ্চনটো ভালকে পঢ়িলে গম পাব একেটা কামৰ কথা কৈছে গতিকে w1 = w2 ৰাইট তেতিয়া হলে m1
d1 is equal m to d2 ডাইৰেক্ট লিখিব পাৰোঁনে আমি পাৰোঁ তেতিয়াহ'লে m1 ৰ ইকুৱেল 24 d1 is equal 40 m2 আমাক উলিয়াব লাগে আৰু d2 32 দিয়া আছে তেতিয়াহ'লে m2 যদি আমি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে 24 into 40 divided by 32 হ'বনে হৈ গ'ল ইয়াক যদি আমি 8 ভাগ কৰোঁ 8 4 গুণ 32 8 3 গুণ 24 ৰাইট ইয়াত 10 বাৰ যাব মানে টোটেল আনসাৰটো হ'ব 30 জন মানুহ 30 জন মানুহ ৰাইট তেতিয়াহ'লে অপচন নম্বৰ কিমান হ'ব অপচন এ ৰাইট বুজি পাইছে নিশ্চয় গতিকে আমি গুটিখিনি এতিয়া যিখিনি আমি কুৱেশ্যন 10 কৰিছোঁ তাৰ গুটিকেইটা কুৱেশ্যন কনসেপ্টখিনি যিখিনি কনসেপ্ট দিয়া আছিল ইম্পৰ্টেণ্ট কনসেপ্ট তাৰ ওপৰতে ৰিলেটেড গতিকে সেইখিনি এইখিনিৰ লগত যদি আমি কম্পেয়াৰ কৰি দুইখিনি যদি মিলাই মিলাই আমি ভালদৰে পঢ়ি যাওঁ বা বুজি যাওঁ তেতিয়াহ'লে নিশ্চয় আমাৰ কাৰণে সকলো সহজ হৈ উঠিব A and B can do a job in 2 days. If A alone can do the same job in 6 days, how many days will be taken by B to do the job alone? ইয়াত কৈছে A আৰু B এ দুইজন যদি লগ হৈ মিলি কামটো কৰে তেতিয়াহ'লে দুদিনত তেওঁলোকে কমপ্লিট কৰে যদিহে A অকলে কামটো কৰে তেতিয়াহ'লে 6 দিনত কমপ্লিট কৰে তেতিয়াহ'লে সেই একেটা কামকে B যদি অকলে কৰিবলৈ দিয়া হয় তেতিয়াহ'লে তেওঁ কিমান সময় ল'ব এটা কথা মন কৰক ইয়াত A plus B কিমান দিনত কৰিছে 2 daysত কৰিছে A কিমান দিনত কৰে অকলে 6 daysত ৰাইট আমাক উলিয়াব লাগে B এ অকলে কামটো কিমান দিনত কৰিব কোৱেশ্চনটো এইটো এতিয়া A আৰু B এ যদি কামটো 2 দিনত কৰে তেতিয়াহ'লে A আৰু B এ in 1 day কিমান কৰিব 1/2 of the total work হ'বনে total work হ'বনে concept number 1 concept এটা কাম যদি এজনে x দিন সময় লয় তেতিয়াহ'লে এদিনত তেওঁ গোটেই কাম এদিনত সেই কামটো 1/x পাৰ্ট কৰিব বুলি আমি অলৰেডি কনসেপ্টটো পাই আহিছো গতিকে দুদিনত যদি তেওঁ কমপ্লিট কৰে A plus B লগ হৈ তেতিয়াহ'লে এদিনত কিমান কৰিব 1/2 of the total work right ঠিক তেনেদৰে A যদি 6 দিনত কৰে তেতিয়াহ'লে এদিনত এইটো এটা ফাৰ্স্ট সেকেন্ড A in 1 days 1/6 of the total work so আমি যেটো কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে হেতু এম লৈ মেলি বস্তুখিনি আৰম্ভ কৰিছো গতিকে এইবোৰ বস্তু 1 days কিবা এইখিনি যে বস্তু এইখিনি আপোনালোকে ৰাফ পেপাৰত কৰিবলৈ বা আপোনালোকৰ সময় অসুবিধা হৈ পৰিব কিন্তু মই অলপ বুজিবলৈকে যিমানখিনি পাৰো শৰ্টত লিখিবই লাগে কিন্তু যিমানখিনি পাৰো অকমান লিখি লিখি মিলাই দিছো যাতে আপোনালোকে বুজি পায় তাৰ পাছত কিন্তু এইটো বস্তুটো এনেকুৱা হ'ব যে এইটো আপোনালোকে সিম্বলতে কামখিনি সোনকালে হেক কৰিব লাগিব যে এইটো A can do the work in 1 days এনেকে গোটেই দীঘলকে বাইকটো লিখি মেলি কৰাটো পসিবল কোনো পধ্যেই নহয় কম্পিটিটিভ এক্সামিনেশনৰ প্ৰিপাৰেচন কৰোতে তথাপিতো যাতে নতুন হিগুত আপোনালোক কোনো খুজা নালাগে গতিকে মই যিমানখিনি বৰ শৰ্ট কৰিছো যদি যিমানখিনি পাৰো শৰ্ট কৰিবলৈ ট্ৰাই কৰিছো কিন্তু যেতিয়া আপোনালোকে তাৰ পাৰ্গত হৈ পৰিব তেতিয়াহ'লে এইবোৰ কোনো দৰকাৰ নাই কম সময়ৰ ভিতৰত কামটো শেষ কৰিবলৈ যত্ন কৰিব এতিয়া তেতিয়াহ'লে A plus B এ যদি এইটো কাম হাফ অফ দা টোটাল ওয়ার্ক কৰে আৰু A যদি 1/6 of the total work কৰে 1/6 part of the total work তেতিয়াহ'লে B এ কৰিবলৈ কি হ'ব B কামটো কেনেকৈ আমি এনেকৈ উলিয়াব পাৰিম নে in 1 day টোটাল দুজনে লগ হৈ মেলি 1/এইটো A অকলে কিমানত 1/6 of the total work হ'বনে এনেকৈ আমি এক্সপ্ৰেছনটো ৰিপ্ৰেজেন্ট কৰিব পাৰিম তেতিয়াহ'লে এইটো যদি আমি এলচিয়াম লওঁ 3 মানে 1/3 of the total work B এ তেতিয়াহ'লে এটা দিনত কিমান কৰিব 1/3 of the total work
তেতিয়াহ'লে আমি ইনডাইৰেক্টলি এইটো কথা গম পালোঁ এদিনত যদি 1/3 অফ দ্য টোটেল ৱৰ্ক কৰে তেতিয়াহ'লে গোটেই কামটো কৰিবলৈ বি এ টাইম টেকেন ল'ব কিমান দিন ৰেচিপ্ৰকেল 1/3 1/1/3 কিমান 3 days মানে এইটো যিটো ওলাই তাৰ ৰেচিপ্ৰকেল আমাৰ অসমীয়াত এইটো কোৱা হয় যোগাত্মক বিপৰীত নহয় সৰি কি কয় অসমীয়াত কোনোবাই যদি জানে তেতিয়াহ'লে নিশ্চয় কমেণ্ট বক্সত জনাবচোন এই ৰেচিপ্ৰকেলটোক অসমীয়াত কি বুলি কয় মই ঠিক পাহৰি গৈছোঁ এতিয়া আমি নেক্সটটো ল'বলৈ গৈছোঁ নেক্সটটো হৈছে A, B and C together can finish a piece of work in 4 days. A alone can do it in 12 days and B alone in 18 days. How many days will be taken C to do it alone? এইটো একে কথা A plus B plus C যদি 4 দিনত কৰে তেতিয়াহ'লে A plus B plus C এদিনত কিমান কৰিব শৰ্ট ফৰ্মত কেনেকৈ কৰিম 1/4 এইটো চাওক A plus B plus C একদিনত কিমান কৰিব একদিনত কিমান কৰিব এইটো ডেইজ দেই 1/4 of the total work right of the total work next to কোৱা আছে A alone can do it in the 12 days তেতিয়াহ'লে তেতিয়াহ'লে একদিনত কিমান কৰিব যদি 12 দিনৰ কামটো কৰে তেতিয়াহ'লে 1/12 of the total work হয়নে নেক্সট তো হ'ব B কৰিব কিমান B কৰিব 18 ডেজত তেতিয়াহ'লে B এদিনত কিমান কৰিব একদিনত কিমান কৰিব এইটো ডে একদিন 1/18 of the total work হয়নে total work তেতিয়াহ'লে C কৰিব কিমান দিনত বুলি সুধিছে C কৰিবলৈ হ'লে টোটেল এই বস্তুটোৰ পৰা 1/4 ৰ পৰা এই দুটা বস্তু মাইনাস কৰি দিলে হ'বনে নিশ্চয় হ'ব গতিকে C এদিনত কিমান কৰিব 1/4 minus 1/12 A টো মাইনাস কৰি দিছোঁ আকৌ B কৰাটো মাইনাস কৰি দিছোঁ এইটো এক্সপ্ৰেছনটো নহ'বনে এইটো এক্সপ্ৰেছন হোৱাৰ পাছত আমি কেনেকৈ কৰিব পাৰিম 36 এলচিএম হ'ল তেতিয়া ইয়াত 9 হ'ল 3 হ'ল 2 হ'ল ৰাইট তেতিয়াহ'লে 4/36 মানে 1/9 হ'ল ৰাইট C যদি এদিনত 1/9 part of the total work হয় তেতিয়াহ'লে গোটেই কামটো কৰিবলৈ C কিমান সময় ল'ব 9 days ৰেচিপ্ৰকেল এতিয়া কৈ আছোঁ এইটো বস্তু এইটো খুব বস্তুটো ডিছকাছ হৈ আছে C কিমান গোটেই কামটো কৰিবলৈ কিমান দিন লাগিব তেতিয়াহ'লে 9 days লাগিব ৰাইট এইটো হৈছে ইয়াৰ আনসাৰ গতিকে কোনটো হ'ব অপশ্যন নম্বৰ বি মই কৰি যোৱাৰ পাছত যদি আপোনালোকে পটককৈ ধৰিব নোৱাৰে তেতিয়াহ'লে নিশ্চয় জনাবলৈ নাপাহৰিব লগতে অলপ ভিডিঅ'টো ছুটি কৰিবলৈ গৈ মেলি লাহে লাহে বুজাই থকা নাই যদিহে বুজোৱাটো অলপ স্পীড হৈছে তেতিয়াহ'লে সেইটো সময়তে আপোনালোকে মই অকণমান আঁতৰি দিয়াৰ লগে লগে আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি ল'ব তেতিয়া নিশ্চয় সকলোৰে সুবিধা 5 নম্বৰ A and B can do a job together in 7 days. A is 1/3/4 time efficient as B. The same job can be done by A alone in. এতিয়া কথাটো হ'ল এফিচিয়েঞ্চি মই আগৰ ভিডিঅ'টোত এটা বস্তু আপোনালোকৰ ওচৰত তলৰ ডেছক্ৰিপশ্যনত মেনশ্যন কৰি দিছিলোঁ যে মই যিটো এফিচিয়েঞ্চিৰ ওপৰত এটা মই উদাহৰণ দিছিলোঁ যিটো বস্তু অকণমান গণ্ডগোল আছিল সেইকাৰণে আপোনালোকক কৈছিলোঁ যে নেক্সট ভিডিঅ'টোত মই আপোনালোকক বস্তুটো ভালদৰে ক্লিয়াৰ কৰি দিম যিটো 60% A is 60% more efficient than B বুলি এটা ষ্টেটমেণ্ট আছিল তাৰ ওপৰত মই এক্সপ্ৰেশ্যন এটা দিছিলোঁ গতিকে প্ৰথম সেই এফিচিয়েণ্টি কথাটো ওলাওঁতেই মই প্ৰথমতে সেই যোৱাৰ যিটো ভিডিঅ' আপলোড হৈছিল যোৱাবাৰ কনচেপ্টৰ তাৰ সেই ডাউটটো আৰু যিটো অকণমান গণ্ডগোল লাগিছিল সেইটো বস্তু শুধৰাবলৈ প্ৰথমতে শুধৰাই লওঁ বুলি ভাবিছোঁ গতিকে সেইটো মন কৰিব আৰু সেই কুৱেশ্যনটো যদি আপোনালোকে অলৰেডি মই PDF-ৰ লিংকটো দি দিছিলোঁ আগৰ ডেছক্ৰিপশ্যনত গতিকে সেই ভিডিঅ'টোলৈ গৈ মেলি সেই ডেছক্ৰিপশ্যনত সেই PDF-ৰ লিংকটো লৈ আপোনালোকে ডাউনলোড কৰি ল'ব তেতিয়াহ'লে অকণমান সুবিধা হ'ব এতিয়া এই 5 নম্বৰ কুৱেশ্যনটো কৰাৰ আগতে সেই আগৰ ডাউটটো আমি ক্লিয়াৰ কৰি লওঁ
য'ত আছিলে কি A is 60% more efficient than B. তাৰ মিনিংটো হৈছে A এটা কাম যেতিয়া এক কৰিবলৈ দিয়া হ'ব তেতিয়াহ'লে ই বিয়ে যিমান সময় ল'ব ফৰ এক্সাম্পল বিয়ে যদি আপোনাৰ 10 দিন সময় লয় কথা কৈছোঁ 10 দিন সময় লয় তেতিয়াহ'লে A তাতকৈ কম দিন সময় লাগিব কাৰণ A is 60% more efficient than B. B যিমান এফিচিয়েণ্ট যিমান হয় কম সময় লয় ৰাইট সেইটোতো নিশ্চয় আপোনালোকৰ কনফিউজন নাই কাৰণ যিমান মানুহজনৰ দক্ষতা থাকিব যিমান তেওঁ এফিচিয়েণ্ট হ'ব অসমীয়াটো দক্ষতা বুলি কয় তেতিয়া তেওঁ কামটো খুব নিখুঁতভাৱে খুব সোনকালে কৰিব পাৰিব সেইটো আমি সকলোৱে জানো তেতিয়াহ'লে A যদি 60% more efficient than B হেতুক আমি mathematical representation কেনেকৈ কৰিম A is equal B plus 60% of B right A is more efficient 60% more efficient than B গতিকে B যিমান efficient তাতকৈ আকৌ এক্সট্ৰাকে 60% efficient right তেতিয়াহে A সমান হ'বগৈ A is equal to কিমান হ'ব তেতিয়াহ'লে B plus 60/100 B এইটো পাৰ্চেণ্টেজ কেনেকৈ কনভাৰ্ট কৰে সেইটো পাৰ্চেণ্টেজত আমি শিকি আহিছোঁ A is equal তেতিয়াহ'লে B 1 plus এইটো আমি কটাকটি কৰি দিওঁ 5 3 3/5 right so A is equal B to মানে এইটোক আমি এনেকৈ লিখিব পাৰোঁ এইটোত এক্সপ্ৰেশ্যন A is equal to 8/5 B এতিয়া এই বস্তুটোকে আমি এইপিনে চাব এবাৰ এই বস্তুটোকে এইটো এটা ৰিলেশ্যন ওলালে না A and B ৰ মাজৰ ৰিলেশ্যন ওলালে A is equal to 8/5 B ৰাইট তেতিয়াহ'লে আমাক যদি কুৱেশ্যনটো এনেকৈ থাকে যে এটা কাম চাব ইয়াত চাব এটা কাম যদি A 12 দিনত কৰে 12 ডেজত কৰে তেতিয়াহ'লে B কিমান দিনত কৰিব ৰাইট তেতিয়াহ'লে এইটো কথা আমি এনেকৈ চাব পাৰোঁনে A যদি কামটো 12 দিনত কৰে ৰাইট তেতিয়াহ'লে তাৰ মিনিংটো আমি A ঠাইত এইটো পাতিব পাৰিমনে 8/5 B is equal to 12 days পাৰিলোঁ তেতিয়াহ'লে 8/5 B মানে 8 মেথমেটিক্সত সব সম্ভৱ 8/5 জন B ইমান সংখ্যক ইমান টাইম B যদি 12 দিনত কামটো কৰে তেতিয়াহ'লে এজন B কামটো কৰিবলৈ কিমান দিন লাগিব 12 ইনটু কিমান হ'ব ইয়াত এটা ট্ৰিক আছে ফৰ এক্সাম্পল 5 জন মানুহে এটা কাম যদি 5 দিনত কৰে মই কথাটো কৈছোঁ এদিনত এজন মানুহে কামটো কৰিবলৈ কিমান দিন লগাব ইয়াতে কনফিউজন টাইম এণ্ড ৱৰ্কত ভুল হোৱাৰ মেইন পইণ্টটো এইখিনিতে চাওক এইটো জেনেৰেল কথা যে 5 জন মানুহে এটা কাম যদি 5 দিনত কমপ্লিট কৰে সেই একেটা কামকে যদি এজন মানুহক কৰিবলৈ দিয়া হয় তেতিয়াহ'লে তেওঁ নিশ্চয় বেছি দিন লগাব আৰু তেওঁ 25 দিন সময় লগাব ৰাইট আমাৰ ভুল ক'ত হৈ যায় খৰধৰ কোবত যে 5 জন মানুহে 5 দিনৰ কামটো কমপ্লিট কৰে তেতিয়াহ'লে এজন মানুহে এদিনত কমপ্লিট কৰে এনেকুৱা এটা কথা আহি পৰে যিটো নৰ্মেল মেথমেটিক্সত দৰকাৰ হয় এতিয়া কিন্তু টাইম এণ্ড ৱৰ্কত টোটেলি বেলেগ গতিকে 8/5 B যদি 12 দিনত কমপ্লিট কৰে তেতিয়াহ'লে এজন B কিমান দিনত কমপ্লিট কৰিব বুলি ক'লে এইটোত বেছি দিন সময় লাগিব ৰাইট মানে এক্সপ্ৰেশ্যনটো এনেকুৱা নহ'বনে নবজন 45 পাঁচ করলে 4.5 মানে ইমান দিছ বি এ তেতিয়াহ'লে সেই কামটো যদি এ 12 দিনত কমপ্লিট কৰে তেতিয়াহ'লে বি এ সেই কামটো কমপ্লিট কৰিবলৈ ইমান ডেজ লাগিব ৰাইট এইটো নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হ'ল
আগতে যিটো ভিডিঅ' আছিলে তাতে এইটোৰ ওপৰত এটা অলপ ভুল হৈ গৈছিল, গতিকে সেইটো কাৰণে মই আপোনালোকৰ ওচৰত পুনৰবাৰ ক্ষমা খুজিছোঁ। আৰু তাৰ কাৰণে সেইটো যেতিয়া মই আকৌ ৰিভিউ কৰিলোঁ, সেইটো অসাৱধানবশতঃ মোৰ অলপ গণ্ডগোল হৈ গ'ল, আৰু সেইটো কাৰণে মই ডেছক্ৰিপশ্যনত আপোনালোকৰ ওচৰত সেইটো কথা মেনশ্যন কৰি দিছিলোঁ যে নেক্সট এজ চুন এজ পচিবল বুলি, কিন্তু আকৌ এনেকুৱা হোৱাৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো আনিব পৰা নাছিলোঁ, তাৰ কাৰণে দুখিত। এতিয়া আমি এইটো বস্তু আমাৰ সেই আগৰ যিটো এফিচিয়েঞ্চি তাৰ ওপৰতে এটা উদাহৰণ দিলোঁ। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো কৰিবলৈ গৈ আছোঁ। A and B can do a job together in 7 days. A is 1/4 time efficient as B, then same job can be done by A alone. এটা চাওক, A আৰু B কিমান দিনত কামটো কৰে? 7 daysত। তেতিয়াহ'লে A আৰু B একদিনত কিমান কাম কৰিব? 1/7 of the total work, TW বুলি লিখিছোঁ, total work, ঠিক আছে। আৰু এটা কথা কণ্ডিশ্যন দিয়া আছে, A is 1/4 time efficient as B। গতিকে সেই বাক্যটোৰ পৰা আমি এনেকৈ এক্সপ্ৰেশ্যনটো দিব পাৰোঁনে? B যিমান এফিচিয়েণ্ট তাতকৈ A ইমান টাইম এফিচিয়েণ্ট। A is 1/4 টাইম এফিচিয়েণ্ট এজ B বুলি কৈছে। তেতিয়াহ'লে এই বস্তুটোক আমি এনেকৈ লিখিব পাৰোঁ, এই যে চিম্প্লিফিকেশ্যন মিক্সটো যদি নৰ্মেল ফ্ৰেকশ্যন কৰি দিওঁ, মানে এইটো হয়। এতিয়া নৰ্মেলি 60%ৰ যেনেকুৱাকৈ আমি কথাটো অলপ আগত যে আলোচনা কৰিছিলোঁ, ঠিক তেনেদৰে একেই হয়। এতিয়া কৈছে A + B যদি এদিনত 1/7 অফ দ্য টোটেল ৱৰ্ক কৰে, তেতিয়াহ'লে আৰু ইয়াতে এটা কথা আৰু এটা একো কথা কোৱা নাই, তেতিয়াহ'লে আমি এইটো এই বস্তুটোৰ পৰা বা এইডোখৰ পৰা, এই ষ্টাৰৰ পৰা আমি এটা বস্তু আলোচনা এনেকৈ লিখিব পাৰোঁনে? A + B এদিনত যদি 1/7 অফ টোটেল ৱৰ্ক কৰে, তেতিয়াহ'লে A প্লাছ, এতিয়া চাওক, এই বিৰ ঠাইত আমি A পাতিব লাগে, গতিকে এইটো আমি বিটো ছিংগুল কৰি লওঁ, 4/7 A এনেকৈতো বস্তুটো আমি এক্সপ্ৰেছ কৰিব পাৰোঁ। তেতিয়াহ'লে বি ঠাইত আমি কি লিখি দিম? 4/7 A 1 days কিমান? 1/7 of the total work। A যদি আমি কমন লওঁ, তেতিয়াহ'লে কিমান হ'ব? 7। শ্বৰ্ট ফৰ্মত দেখাইছোঁ, আপোনালোকে নিশ্চয় বস্তুটো কমন লৈ মেলি কৰিব পাৰিব। 1 daysত কিমান হ'ল? 1/7 of the total work। তেতিয়াহ'লে A কামটো কৰিবলৈ হ'লে কিমান দিন লাগিব? 11/7 A একদিনত কামটো 1/7 অফ দ্য টোটেল ৱৰ্ক কৰে। তেতিয়াহ'লে আমি এইটো এনেকৈ এক্সপ্ৰেছ কৰিব নোৱাৰোঁনে? 11/7 A গোটেই কামটো কৰিবলৈ হ'লে কিমান লাগিব? তেতিয়াহ'লে 7 days লাগিব। তেতিয়াহ'লে A অকলে কামটো কৰিবলৈ কিমান দিন লাগিব? এজন A কামটো কৰিবলৈ কিমান দিন লাগিব? 7 × 7, এইটো 11/7 হ'ব, ৰাইট? তো 7 কাটি গ'ল, 11 days লাগিব। ইমান ভয় কৰিবলগীয়া একো নাই। বস্তুটো কি হয়, যেতিয়া আপোনালোকে বস্তুটো ভালদৰে শিকি ল'ব, বুজি ল'ব, তেতিয়া কি হ'ব, এইখিনি বস্তু কুৱেশ্যনত কৰিবলৈ হ'লে বা এক্সামিনেশ্যনত কৰিবলৈ হ'লে বহুত সময় নালাগে। কিন্তু যাতে নতুন শিকিছে, নতুন শিকিবলৈ গৈ থাকোঁতে অলপ কনফিউজন হ'ব পাৰে, গতিকে মই অকণমান দীঘলীয়াকৈ কৰি দিব লগা হৈছে।
তাৰ আনসাৰটো হ'ব কি বি 11 days ৰাইট এটো স্ক্ৰিনশ্বট মাৰি লওক নেক্সট আসলতে সিচুৱেশ্যনটো এনেকুৱা হোৱাৰ কাৰণে আসলতে কনচেনট্ৰেট কৰিবলৈ অকমান অসুবিধা হৈছে অসুবিধা হোৱাৰ মই ভালদৰে প্ৰিপেয়াৰ কৰি আগতে যেনেকুৱাকৈ আপোনাৰ ওচৰত ভালকৈ প্ৰিপেয়াৰ কৰি মেলি আহোঁ গতিকে অকমান ডিস্টাৰ্বটো হৈ আছে গতিকে তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী সেইটো কিছুদিনৰ আপোনালোকে নিশ্চয় চিটুৱেশ্যনটো বুজি পাইছে নেক্সট আমি কৰিবলৈ গৈছোঁ ইফ ওৱান মেন কেন কমপ্লিট দ্য ৱৰ্ক ইন 1 day then 5 men together can complete 5 times the work in ইয়াত এটা কথা মন কৰক এইটো কোনটো ফৰ্মুলা হয় m1 d1 h1 is equal to m2 d2 h2 এইটো ফৰ্মুলাটা পাইছিলোঁ ডিভাইডেড বাই w1 w2 ৰাইট w1 is equal w2 এতিয়া বস্তুটো কি হ'ল আগতে একেটা কামৰ কথা কোৱা হৈছিল কাৰণে w1 is equal to w2 আছে যেটো আমি অলৰেডি ডিসকাস কৰি আহিছিলোঁ এতিয়া ইয়াত কৈছে 5 টাইম বুলি ওয়ার্ড এটা আছে হেতু ভালকে মন কৰিব one man can complete the work in 1 day then 5 men together can complete 5 times the work in তেতিয়া হলে সেই বাক্যটো আমি এটা কথা গম পাইছো যে m1 is equal to 1 right d1 is equal to 1 next to কৈছে 5 men together can complete 5 times the work is গতিকে m2 is equal to 5 আৰু d2 আমাক উলিয়াব লাগে আৰু ওয়ার্ক কিমান ইয়াত যদি 1 হয় 5 টাইম বেসিক কাম বুলি কৈছে না 5 টাইম দা ওয়ার্ক ইন 5 টাইম গতিকে w2 is equal to কিমান 5w1 রাইট তেতিয়ালে এই গোটেখিনি বস্তু যদি আমি ইয়াত পুট কৰো ইয়াত কিন্তু আৱাৰ নাই ৰাইট গতিকে আৱাৰ মানে 1 1 আমি ধৰি লম বাহিৰ উঠাই দিব একো প্ৰবলেম নাই m equal 1 দিলো এইটো বসাবো d is equal 1 দিলো w1 is equal to 1 দিলো is equal m2 equal কিমান দিছো 5 দিছো আমাক কি লাগে d2 লাগে d2 ৰ এনেকে থৈ দিলো আৰু w2 equal 5 দিলো ৰাইট তেতিয়ালে 5 5 কাটি গল গতিকে d2 is equal to কিমান হ'ব 1 days গতিকে এই ফৰ্মুলাটো যদি আমি ভালদৰে জানো আৰু কেনেকৈ পুট কৰিব লাগে হেতু জানো তে আৰু টাইম কোনটো কিমান বেছি ডাঙৰ কাম হেতু যদি আমি চাব পাৰো বা সমানে গৈছে সেই বস্তুটো আপোনালোকে কোৱেশ্চনটো পঢ়োতে মন কৰিব আৰু তেতিয়ালে এই বস্তুটো সহজ হৈ পৰিব ৰাইট এতিয়া নেক্সট 8 নম্বৰটো লবলৈ গৈছো কোৱেশ্চন নম্বৰ 8 if 28 men can complete 7/8 of the work in a week then how many men can complete the remaining work in next week so ইয়াত এটা কথা কৈছে 28 জন মানুহে এটা কামৰ 8 ভাগৰ 7 অংশ এক সপ্তাহত কমপ্লিট কৰে তেতিয়ালে বাকি সপ্তাহত বাকি কামখিনি কমপ্লিট কৰিবলৈ নেক্সট উইকৰ কিমান দিন সময় লব এটা কথা এটা চাও কিমান কৈছে 7/8 8 পাৰ্ট যদি হয় টোটাল ওয়ার্কটো আমি কি বুলি ধৰো 1 বুলি ধৰো টোটাল কামটো এক তাৰে যদি 8 ভাগৰ 7 অংশ কৰি পেলালে তেতিয়ালে ৰিমেইনিং পাৰ্ট কিমান থাকিলে ৰিমেইনিং মানে হৈছে বাকি থকা ৰিমেইনিং পাৰ্ট কিমান থাকিলে 1 - 7/8 মানে মুখেও কৰি দিব পাৰি 1/8 ডাইৰেক্ট 1/8 পাৰ্ট কৰিব লাগিব পাৰ্ট বাকি আছে ৰাইট অফ দ্য টোটাল ওয়ার্ক ওকে এতিয়া কথাটো হল ইয়াতে লাইটটো অকমান বৰ্ডখনৰ লাইটটো অকমান ব্ৰাইটনেছটো গণ্ডগোল কৰিছে নেকি বাৰু ধৰিব পাৰিছে নিশ্চয় ন নহলে এইখিনি অলপ কিছুমান ইস্যু চলি আছে এইখিনি বস্তু অতি সোনকালে ফিক্স কৰাৰ ইস্যুখিনি ফিক্স কৰাৰ ব্যৱস্থা লোৱা হ'ব নেক্সট এতিয়া হ'ল 28 men can complete 7/8 of the work in a week then how many men can complete the remaining work in next week ইয়াতে সব কিমানে কৰে 28 জন মানুহে কৰে কিমান 7/8 part of the total work right মানে আমি এটা এনেকৈ লিখিব পাৰো 7/8 part কৰে part বুলি লিখি দিছো is 28 জনে গতিকে কিমান ৰিমেইনিং থাকিলে 1/8 part কৰিবলৈ হলে আৰু কিমান সময় মানুহ লাগিব হয় কিমান দিন লাগিব সুধিছে নে মানুহ লাগিব বুলি কৈছে কিমান মানুহ লাগিব বুলি কৈছে
ইয়াত কোনটো বাৰু ইয়াত ভিতৰত 7/8 নে 1/8 টো ডাঙৰ নিশ্চয় এইটো ডাঙৰ গতিকে 7/8 পাৰ্টটো কিমান জনে কৰিলে 28 জনে কৰিলে গতিকে সৰু পাৰ্টটো কৰিবলৈ কম মানুহ লাগিব সেইটো আমি নৰ্মেলি জানো তেতিয়াহ'লে এটা ট্ৰিক শিকাই দিওঁ এই বস্তুটো যেতিয়া হ'ল তেতিয়াহ'লে এইটো সদায় চক সৰু কম সময় লাগিব কম মানুহ লাগিব ৰাইট কম মানুহ কম সময় কম বুলি কোৱাৰ লগে লগে সদায় ডিভাইড হয় আৰু বেছি বুলি কোৱাৰ লগে লগে মাল্টিপ্লিকেশ্যন হ'ব পাৰে তেতিয়াহ'লে এই বস্তুটো আমি এনেকৈ লিখিব পাৰোঁ 7/8 into 1/8 এই এক্সপ্ৰেশ্যনটো যেহেতু আপোনালোকে কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে গতিকে এইখিনি বস্তু জানে বুলিয়ে এটা ধৰি লোৱা হৈছে আৰু যদি আপোনালোকৰ তাৰ পাছতো অকণমান প্ৰব্লেম হয় বা এইখিনি বস্তু ধৰিব নোৱাৰে তেতিয়াহ'লে মোক পাৰ্চনেলি জনাব কমেণ্ট বক্সত হওক মোৰ ফেচবুকত হওক তাতে মই মেছেজ কৰিব যে মই এইটো বুজি পোৱা নাই দেন মই তাৰ কাৰণে ব্যৱস্থা কৰি ভালদৰে বুজাই দিবলৈ ট্ৰাই কৰিম গতিকে আপোনালোকে ক'বলৈ নাপাহৰিব নক'লে মই কেনেকৈ জানিম 28/7 মানে 4 মেন লাগিব 4জন মানুহ লাগিব ৰাইট আনচাৰ অপশ্যন নম্বৰ 4 অপশ্যন নম্বৰ চি আনচাৰ হৈছে 4 ৰাইট অপশ্যন চি নেক্সট 9 নম্বৰ কুৱেশ্যনটো ল'বলৈ গৈছোঁ A and B together can complete a particular task in 6 days. If A alone can complete the same task in 10 days, how many days will B? It is small goal, it is capital letter. How many days will B? B got a capital letter. Take to complete the task if he work alone. এই বস্তুটো আগতে আমি কৰি আহিছোঁ গতিকে এইটো ইমান টান নহয় আৰু বি এ কিমানত 6 ডেজত কামটো কৰে গতিকে আপোনালোকে চব লাহে লাহে যেতিয়া প্ৰেক্টিছ কৰি যাব বস্তুটো জানি ল'ব তেতিয়াহ'লে আমি কিছুমান বস্তু স্কিপ কৰিব পাৰোঁ আমি আগতে কেনেকৈ লিখিছিলোঁ A + B এ গোটেই কামটো কৰে 6 ডেজত এতিয়া আমি যিহেতু লাহে লাহে আমি জনা হৈছোঁ গতিকে আমি ডাইৰেক্ট লিখিম এই বস্তুটো লিখি টাইম ৱেষ্ট নকৰোঁ ৰাইট আমি ডাইৰেক্ট লিখিম A + B এ এক দিনত কামটো কৰিব 1/6 পাৰ্ট অফ দ্য টোটেল ৱৰ্ক প্ৰথম ষ্টেটমেণ্টৰ প্ৰথম এক্সপ্ৰেশ্যন আহি গ'ল আমাৰ নেক্সট if A alone can complete the same task in 10 days গতিকে আমি আকৌ A 10 days সেই বস্তু নলি হয়তো স্কিপ কৰিছোঁ লাহে লাহে এনেকৈ এইবোৰ বস্তু আমাৰ নাইকিয়া হৈ গৈ থাকিব 1 ডেজত কিমান কৰিব 1/10 পাৰ্ট অফ দ্য টোটেল ৱৰ্ক TW ৰাইট এতিয়া সেই কামটোকে যদি বিক অকলে কৰিবলৈ দিয়া হয় তেতিয়াহ'লে কিমান সময় লাগিব A আৰু B ইয়াত A আৰু B ইনভলভ হৈ আছে আৰু ইয়াত A অকলে আছে তেতিয়াহ'লে B বস্তুটো হ'ব কেনেকৈ A + B minus A কৰি দিলে হ'বনে ইন 1 ডেজ 1 ডেজত কৰা কামটোৰ পৰা মাইনাছ কৰি দিলে B 1 ডেজত কৰা কামটো ওলাই পৰিবনে মানে 1/6 minus 1/10 right 60 10 minus 6 4/60 right মানে কিমান হ'ল 15 right 1/15 এতিয়া কথাটো হ'ল কি বি এ এদিনত কামটো কৰে কিমান 1/15 পাৰ্ট অফ দ্য টোটেল ৱৰ্ক ৰাইট তেতিয়াহ'লে এই বস্তুটোৰ পৰা আমি ডাইৰেক্টলি গম পালোঁ যে আকৌ বস্তুটো আকৌ এবাৰ কৈ দিছোঁ যাতে আপোনালোকে ভালদৰে বুজক একেটা কথাকে মই যিমানবাৰ ক'ব লাগে কম কিন্তু যাতে মই যিকণ জানো সেইখিনি আপোনালোকৰ ওচৰত প্ৰেজেণ্ট কৰিব বিচাৰিছোঁ আপোনালোকক ওচৰত বিলাব বিচাৰিছোঁ আৰু তাৰ থ্ৰুৱেদি মই দুটা কথা বেছিকৈ শিকিব পাৰিম বা আপোনালোকৰ উপদেশে মোক বহুতখিনি অনুপ্ৰাণিত কৰাৰ লগতে বহুতখিনি কথা মই জানিবলৈ এইটো ফিল্ডত নামিছোঁ যেতিয়া বহুতখিনি কথা জানিব পাৰিছোঁ তাৰ কাৰণে মই আপোনালোক সকলোৰ ওচৰত ধন্য মানিছোঁ লগতে এতিয়া কথাটো হ'ল এই বি এ এই বস্তুটো কি হয় আমি কনচেপ্টটোত অলৰেডি কৈ আহিছোঁ যে বি এ যিকোনো এজন মানুহে যদি এটা কাম এক্স দিনত কৰে তেতিয়াহ'লে তেওঁ একদিনত কিমান কৰিব 1/x পাৰ্ট অফ দ্য টোটেল ৱৰ্ক সেই বস্তুটোকে আমি যে উল্টাকৈ ভাবোঁ অলৰেডি কনচেপ্টত লিখা সেই PDF-টোত বা যিটো পিকচাৰ দিয়া হৈছিল কনচেপ্ট নম্বৰ হিচাপে মই এখন আপোনালোক স্ক্ৰীনশ্বট মাৰিবলৈ দিয়া হৈছিল গতিকে সেইখনতো কোৱা হৈছে যদিহে কোনোবা এজন মানুহে
এদিনত 1/x পাৰ্ট কাম কৰে তেতিয়াহ'লে গোটেই কামটো কৰিবলৈ তেওঁলোকক x ডেইজ লাগিব ঠিক তেনেদৰে বিয়ে যদি এদিনৰ 1/15 পাৰ্ট অফ দ্য টোটেল ৱৰ্ক কৰে তেতিয়াহ'লে কামটো কি হ'ব তেওঁলোকে সেই গোটেই কামটো কৰিবলৈ 15 ডেইজ অকল সময় ল'ব গতিকে বিয়ে গোটেই কামটো অকলে কৰিবলৈ 15 ডেইজ সময় ল'ব এইটো হৈছে আনসাৰ 15 ডেইজ তেতিয়াহ'লে অপশ্যন নম্বৰ কিমান হ'ব এ ৰাইট আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পটক তেতিয়া কি হয় তেতিয়া আমাৰ ভিডিঅ'টো অলপ ছুটি হয় আৰু সোনকালে আচলতে হয় মানুহৰ এইটো কিছুমান হয় যে কি হয় ভিডিঅ'টো বেছি ডাঙৰ হৈ গ'লে চাবলৈ অকণ এলাহ লগা নিচিনা ভাব হয় সকলোৰে হয় সেই বস্তুটো গতিকে সেইকাৰণে ছুটি কৰিবলৈ ময়ো ট্ৰাই কৰি আছোঁ নেক্সট একদম লাষ্ট কুৱেশ্যন 10 নম্বৰ 12 men can do a piece of work in 10 days. How many men would be required to do the same work in 8 days? ইয়াত এটা কথা মন কৰিব 12জন মানুহে কিমান দিনত কামটো কৰে 10 ডেইজত কামটো কৰে ৰাইট কুৱেশ্যন মতে সেইটো কথা কৈছে গতিকে যদি সেই কামটো মই 8 দিনত কমপ্লিট কৰিব লাগে তেতিয়াহ'লে কিমান মানুহ লগাব লাগিব কুৱেশ্যনটো সেইটো হৈ গ'ল এতিয়া এইটো এটা নৰ্মেল কথা আপোনালোকে ভাবি চাওক 10 দিনত কামটো কমপ্লিট কৰিবলৈ 12জন মানুহ লাগে গতিকে 8 দিনত কমপ্লিট কৰিবলৈ মানুহ বেছি লাগিব বেছি মানুহ হ'লে কম সময় লাগিব ৰাইট তেতিয়াহ'লে এইটো 12তকৈ বেছি মানুহ আমাক দৰকাৰ হ'ব এতিয়া কিমানজন বেছি মানুহ লাগে সেই বস্তুটো আমি উলিয়াব লাগে সেই বস্তুটো কেনেকৈ উলিয়াম 10জন মানুহ থাকোঁতে 10 ডেইজত মানুহ লাগে কিমান 12 মেন এদিনত কামটো কৰিবলৈ কিমান মানুহ লাগিব তেতিয়াহ'লে 12 into 10 men right তেতিয়াহ'লে 8 দিনত কৰিবলৈ কিমান সময় লাগিব মানুহ লাগিব তেতিয়াহ'লে 12 into 10 divided by 8 জন মেন লাগিব মানে 4 দুগুণত 4 3 গুণ 12 2 5 9 15 মেন লাগিব মানে 8 দিনত যদি সেই কামটোকে 10 দিনত কামটো কৰিবলৈ হ'লে মানুহ লাগে 12জন বুলি কুৱেশ্যনত দিয়া আছে গতিকে 8 দিনত কৰিবলৈ হ'লে আমাক মানুহ বহাব লাগিব আৰু 3জন বহাই আমাক 15জন মানুহ লাগিব এইটো হৈছে আনসাৰ ইয়াৰ আনসাৰটো হ'ব তেতিয়াহ'লে অপশ্যন নম্বৰ ডি ৰাইট এয়া আছিলে আমাৰ টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন 10 ছেশ্যনটোৰ আলোচনা তাতে 6 নম্বৰ কুৱেশ্যনটো অলপ ডাউট থকাৰ কাৰণে মই ৰাখি দিলোঁ গতিকে সেইটো সোনকালে আপোনালোকৰ ওচৰত অকল 6 নম্বৰটোৰ কাৰণে এদিন সৰু ভিডিঅ' এটা আনি দিম আপোনালোকৰ ওচৰত লগতে আপোনালোকক মই মানে আজি যেহেতু আগৰ দৰে ভালকৈ আপোনালোকক পাৰিছোঁনে বুজাবলৈ কি কৰিছোঁ নাজানো কাৰণ চিটুৱেশ্যনটো আপোনালোকে বুজি পাইছে নিশ্চয় গতিকে মই চেষ্টা কৰিছোঁ পুনৰ আগৰ দৰে বুজাবলৈ ট্ৰাই কৰিছোঁ বা কৰিম আৰু আজি আপোনালোকৰ ওচৰত সেই যেহেতু বহুতখিনি মই গম পাইছোঁ যে বহুতখিনি এক্সামৰ কাৰণে এক্সাম আহি আছে ফ্ৰণ্টত গতিকে এনেকৈ কামটো ৰাখি থোৱাটো অতি বেয়া হৈছে যিমানখিনি পাৰোঁ আপোনালোকক সহায় কৰিবলৈ ট্ৰাই কৰিছোঁ গতিকে সেইকাৰণে মই চেষ্টা কৰিলোঁ কিন্তু খুব কম প্ৰিপেৰেশ্যনত আপোনালোকক এইটো আজি আগতে যেনেকুৱাকৈ প্ৰিপেয়াৰ কৰি মেলি বা এটা বেলেগ এটা মন লৈ মেলি আপোনালোকৰ ওচৰত মই ভিডিঅ' এটা প্ৰেজেণ্ট কৰোঁ কিন্তু আজি সেইটো কৰিবলৈ অপাৰগ হৈছোঁ তাৰ কাৰণে বেয়া নাপাব আৰু যদিহে আগৰ দৰেই যদিহে আমি আপুনি প্ৰথম কথা হ'ল আপুনি যদি ভিডিঅ'টো মই কিবা এটা আপোনাক দিব পাৰিছোঁ বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইকাৰণেই বা বন্ধুবৰ্গ বুলিয়ে নহয় যাক প্ৰয়োজন আপুনি যদি ভাবে যাক প্ৰয়োজন তেওঁ যদি আৰু দুটা কথা বেছিকৈ জানিব পাৰে তেতিয়াহ'লে নিশ্চয় আমি এখন সুন্দৰ অসম এখন সুন্দৰ ভাৰত সপোনৰ ভাৰত আমি গঢ়ি তুলিব পাৰিম এটা সময়ত গতিকে আমি সকলোৱে ইজনে সিজনৰ
হাতত হাত দি আগবাঢ়ি যাব লাগিব। আপোনালোকৰ ওচৰত মোৰ এয়াই অনুৰোধ সদায় থাকিব আৰু আগতেও আছিল যে মানুহে মানুহৰ বাবে অলপ ভাবিবলৈ সময় হৈ আহিছে। গতিকে আহকচোন আমি সকলোৱে লগ হৈ মেলি ইজনে সিজনৰ ভালটো ভাবি নিজৰ ভাল ভবাৰ লগতে আনৰো অপকাৰ নকৰাকৈ আনকো যাতে আমি এখন সহায়ৰ হাত আগবঢ়াই এখন সুন্দৰ অসম, এখন সপোনৰ ভাৰত গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমি একত্ৰিত হওঁ। তাৰে আপোনালোকৰ ওচৰত অনুৰোধ। ধন্যবাদ। আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে তেনেহ'লে লাইক